ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে বতৰ মজা একদম আজি ৰাজস্থানত সকলোকে স্বাগতম ৰাজস্থানৰ অন্য এটা ব্লগত क्या लेके आए हैं এটো আইছে আপোনাৰ প্লাষ্টিক বেগ পাউচ सीलर मशीन এটা অর্ডার করেছিল जीरा वीरा मेथी वेथी होता है ना आमला कैंडी उनको सील करने के लिए ये काम आएगा तो अभी इसका अनबॉक्सिंग करता हूँ मैं देखता हूँ क्या निकलता है इसके अंदर हमारे पास तो एक था ही ना ऐसा एक था वो वैक्यूम सीलर था वो तो दाल वाल के लिए उसके मतलब पूरा वो ना अच्छे से एयर पाउच सील नहीं हो पाता था लेकिन इससे एयर पाउच सील हो जाएगा अनबॉक्सिंग हो गल देउला क्या पूरा एकदम प्रोटेक्शन के साथ है चलो कैसे 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 बाहर भी है इसके अंदर बहुत बाहर वेट আছে না ये देखिए लाने से पहले सीधी गणेश कर दूंगा सील करी साम रब मेथी पैकेट दा सील करी साम लाइट नहीं है क्या लाइट तो आईडी मैंने देख लाइट आईडी लाइट ही नहीं चल रहा है तो लाइट जल नहीं रहेगा कैसे कैसे भाई कौन है किसी लो इसे कैसे तो इसके এনেকাটো सील हो सील हो गई এতিয়া उल्टा करके देखो हो गया भाई मेरे को लगा नहीं हुआ जैसे सील होता है ना पूरा एकदम अच्छे से सील हुआ है ये 250 ग्राम मेथीर पैकेट है 250 ग्राम ओ ये गम पाई আৰু এয়া মেথিখিনি যে লৈ আহিছিলোঁ এয়া মেথিখিনি ধুনীয়াকৈ চাফা কৰি আছে এতিয়া আৰু গুলু গুলু এইফালে কি বহুত বদমাছ হৈছে সি চাং মেথি এনেকৈ চাফা কৰিব লাগে আৰু এইফালে এইটো মনিয়া साफ कर अच्छे से धुनिया बहुत ভাল क्वालिटी मेथी है এটা বগটু যারা গটে মরি ফাইন গলে তছরা পুরাই বদে এই ইমান গাল মেথি এনেকৈ বাছি থাকাটো একেবাৰে ইজি নহয় দেই বহুত আছে এইবিলাক সব এটা পেকিং হ'ব আৰু এইবিলাক পাৰ্চেলবিলাক পেক হৈ গ'ল আজিকালি আমাৰ পাৰ্চেলবিলাক বেলেগ বেলেগ কি তো কয় ডেলিভাৰী এজেণ্টৰ থ্ৰু দি যায় ডেলিভাৰী কি কয় কোৰিয়াৰৰ থ্ৰু দি যায় সব এইবিলাক বেলেগ বেলেগ আজিকালি প্ৰিণ্টাৰ ওলাও আমি এনেকৈ ধুনীয়া হৈছে দেখিবলৈ ন এনেকৈ প্ৰিণ্টিং উলিয়ালে দেখিবলৈও ভাল হয় এতিয়া এই মেথি পেকেটখিনি সিল কৰিব লাগিব বিহাৰী লাহে লাহে সিল কৰি আছে এইকেইটা সিল হৈ গৈছে সব চালিয়া সিল হৈছে হিটটো বেছি হৈছে নেকি है ना हीट बेसी हीट टू कंट्रोल कर लो ये है सही हीट कंट्रोलर ये है कितने पे कर रखा है पता नहीं ना एक में करो हाँ एक में करो तो हीट कंट्रोलर और 250 ग्रामर मेथी बिला गया पैक हो गल আজি আৰু লাষ্ট বগৰী পাৰিছো আৰু বিহাৰীয়ে বুটলি আছে মানে এতিয়া পুৰণা হ'ল ন পকিব ধৰিছে বহুত বেছি পকি গৈছে এটা পোক লাগা আৰম্ভ কৰিব আৰু বগৰী জোপাত কি ধুনীয়া বতৰ কৰিছিল ন এতিয়া আকৌ হে একে ৰ'দ দিলে মই গাছা ধুনীয়াকৈ ওলাই আহিছোঁ এই মোৰ পাৰ্চেল এটা আহিছে যে পাৰ্চেলটো আনবক্সিং কৰিম মানে এইটো মোৰ পাৰ্চনেল দেই মোৰ পাৰ্চনেল মানে কিবা এটা আছে আৰু বাকীবিলাকতো আমাৰ হেৰি বস্তুবিলাক আহি থাকে ন সব সকলোক আনবক্সিং কৰোঁ অৱস্থা দিছ না কোনফালে কাটিম দে दिया हुआ है ए सुबह सुबह पार्सल वाला आया था तुमने तो साइलेंट फोन करके सो गई थी हाँ वो फिर पापा बुला रहे थे वो अरे पार्सल आए थे पता नहीं पहचानता ही होगा शायद और मैं ये बॉक्स देखे मैंने सोचा यार लैपटॉप तो मैंने कल ऑर्डर किया था इतनी जल्दी आ भी गया लैपटॉप এটা অর্ডার কৰিছে মানে আমার ল্যাপটপ তো বহুত দরকার হয়েছে এতিয়া ये बॉक्स लैपटॉप जैसा नहीं दिख रहा है ল্যাপটপ জেসা বক্স আছে ताकि तो किया है ओला वो याते न जानू किए टू फिलिप्स का हेयर स्ट्रेटनर मशीन ओहो और किए से और किस और एक नहीं इतने बड़े कार्टून में इतना छोटा सा मशीन और ये साथ में एक दिए क्या है स्ट्रेक्स मॉइस्चर बूस्ट ये वाला हेयर प्रोटेक्टर है ओ तो तुम्हारे क्या बालों का क्या हो गया है बाल वाला फोड़ी फोड़ी नहीं क्या किसी रखना नहीं तो इससे क्या कम होगा क्या আরে এই মুড স্ট্রেট নহয় নেকি চুলি অকমান চুলিবিলাক ওয়েভি কৰিব লাগিব না এতিয়া কেনেকা হৈ গৈছে চুলিবিলাক দেখা নাই জাবৰা টাইপৰ আগতে ইমান ধুনীয়া চুলি আছিলে মোৰ এতিয়া মানে চালে খং উঠে ধুনীয়াকে পেকিং কৰি ये क्या निकला बे মানুহবোৰে এনেই বেয়া বেয়া ৰিভিউ দিছে এইটো বোলে ভালকে পেকিং নকৰে ডাইৰেক্ট বোলে পোৰ পেকিং মোৰ ভালে পেকিং আহিছে নাজানো আৰু কিবা কিন্তু সাইজটো সৰু
কিমান টকা লৈছে এইটো 1405 টকা নে কিমান লৈছে সাইজটো বহুত সৰু হয় ন এবি इतना छोटे का ही ये तो 200-300 का लग रहा है नहीं ये फिलिप्स का है ना इसीलिए सेरामिक प्लेट है तो देखते हैं आज ही कोई साम विद्या स्ट्रेट किमान स्ट्रेट হয় ইউজাৰ ফ্ৰেন্ডলি হয় গাইজ এটো মানে আপুনি কেৰি কৰিব পাৰিব বেছি ওয়েট নাই আৰু তো সাইজটো যে ইমান বেছি নহয় ইমানটোই আৰু সাইজ চুলিবিলাক মানে মোৰ মানে যোনটো প্যাটাৰ্ন হয় ন প্যাটাৰ্ন মানে কি কয় এইটো পাৰ্টিশন বিলাক বহুত বেলেগ ফালে হৈ গৈছিল সেই কাৰণে আগতে মোৰ চুলি যি সকলে মোৰ লগত আগৰ পৰা জড়িত হৈ আছে সোশ্যাল মিডিয়াত তেওঁলোকে জানে মানে মোৰ আগতে কেনেকুৱা আছিল মই এতিয়া কেনেকুৱা হৈ গৈছো বিহাৰীৰ লগত বিয়াৰ পিছত মই টোটালি চেঞ্জ হৈ গৈছো तुम बिहारन बन गई हो फिर হয় দে আৰু এইটো কি আনিছে আৰু এইটো ক'ত এইটো বা কি দিছে এইটো হিট প্ৰটেক্টৰ চাগে না ফিলিপছৰ মানে হিট হৈ গ'লে এনেকুৱা হেৰি কৰে এইটো লৈ ল এইটো এটা মানে এইটো হেয়াৰ স্প্ৰে হয় ভালে লাগিছে বস্তুৰ কালাৰটো ভাল লাগিছে না পিংক কালাৰ लड़कियों का कलर গৰম কৰিছোঁ ৰবা টেষ্টিং কৰোঁ কি হৈ চাওঁ চুলিবিলাক ভালকৈ শুকুৱাই নাই হেয়াৰ স্প্ৰে মাৰা নাই বাৰু गरम হৈছে নেকি গৰম হৈছে হৈছে নে ষ্ট্ৰেট स्ट्रेट तो हो रही है थोड़े ভালেই হয় এইডাল মানে বহুত ষ্ট্ৰং হয় এইডাল ইমান মানে সেই হালকা মাল নহয় বহুত ব্ৰেণ্ডৰ হালকা আহে 200 টকীয়া 500 টকীয়াটো বহুত হালকা মাল এইটো ইমান হালকা নহয় সৰুহে দেখায় হৈছেতো हाँ होया হিট হৈছে নহয় ভালকৈ सूख रहा है साथ में পিজা চুলিত মাৰিলে মানে প্ৰব্লেম নহয় বেছি দেৰি হয় চুলিখিনি ষ্ট্ৰেট কৰিলোঁ চাওকচোন নিজে কৰিছোঁ বেলেগে কৰি দিলে আৰু ধুনীয়া হ'লে হয় নিজে কৰিছোঁ চুলিকেইটা মই ইমানটো কাটি দিছিলোঁ কেইদিনমান আগতে দীঘল মোৰ চুলি জল্দি সোনকালে দীঘল হয় দেই কিন্তু গ্ৰথটো বেছি হয় কিন্তু ভলিউমটো কম এয়া কেনেকুৱা লাগিছে চাওক কেনেকুৱা লাগে এবি बोटला তোৰটো বটলাই লাগিব বেলেগ ঘনী এটা চাগে যা বটলা লাগিছে যদি कहाँ जाना है আমি এটা সুজানগড় যাম বাপৰে কি ৰ'দ দিছে একদম গৰম বহুত বেছি এচিডাল লগাই গাড়ীখনৰ ভিতৰত বহিলে এচি লগাই দিবি আৰু এয়া আমি মানে দাদীৰ ঘৰত কিবা দিম এইবিলাক দোকানৰ বস্তু আমাৰ দাদীৰ দোকান আছে যে এইবিলাক কিবা কিবি দি যাম এতিয়া বহুত ৰ'দ আজি চুলিকেইডাল ষ্ট্ৰেট কৰিলোঁ যে ষ্ট্ৰেট কৰোঁতে মই মেলোঁ আগতে মই চুলি বান্ধি নাৰাখোৱে মেলিয়ে ৰাখোঁ চুলি বেছি বান্ধি ৰাখিলে বহুত বেয়া হৈ যায় চুলিবিলাক এতিয়া চুলিবিলাক ভাল হৈছে অলপ অলপ মানে মই সদায় ষ্ট্ৰেটনিং নকৰোঁ বাৰু মোৰ অকণমান মোৰ পাৰ্মানেণ্ট ষ্ট্ৰেট কৰা ন চ' সেইকাৰণে অকণমান ষ্ট্ৰেট হৈ থাকে কিন্তু এতিয়া চুলিকেইটা অলপ ভাল হৈছে আৰু মই কোনো এইটো প্ৰমোচনেল ভিডিঅ'ৰ নহয় দেই মোৰ নিজৰ প্ৰডাক্টটো মই অকণমান প্ৰমোচন কৰিমে হা আৰু সকলোকে ডাঙৰ কথা মই যিটো তিল তেল বা ঘিউ দি আছোঁ মানুহক বা যিখিনি প্ৰডাক্ট আমাৰ আছে গোটেইখিনি সম্পূৰ্ণ হোমমেড প্ৰডাক্ট হয় যিটো তিলৰ তেল আছে ন তিলৰ তেলৰ যিটো মানে ৰিভিউ আমি যিমান ভাল ৰেছপন্স পাইছোঁ খুবেই ভাল ৰেছপন্স মানে মই আপোনালোকক বুজাব নোৱাৰোঁ মই নিজেই যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া মই আচলতে গমেই পোৱা নাছিলোঁ যে মানে তিলৰ তেলটো ইমান ভাল ৰেছপন্স এটা দিব বা আমি ইমান সঁহাৰি পাম মানুহৰ পৰা মই কেতিয়া ভবা নাছিলোঁ যে মই এনেকৈ তিলৰ তেলটো মানুহক দিম বা বিক্ৰী কৰিম বস্তু হা মই মানে খেতিবিলাক দেখুৱাই আছিলোঁ আৰু মোৰ ঘৰত মানে পেৰি মেলি বস্তুটো খাইতো চ' মানুহবোৰে তাৰমানে দেখাৰ লগে লগে কৈছিলে মোৰ লগত অকণমান পঠিয়াই দিবা চ' তেনেকৈ দিওঁতে মানে এইটো এটা ব্যৱসায়ো হৈ গ'ল মোৰ আৰু ভগৱানৰ কৃপাত আজি এবছৰে হ'বলৈ হ'ল আমি যেনেকুৱা প্ৰডাক্ট প্ৰথমতে দি আছিলোঁ এতিয়াও তেনেকুৱাই দি আছোঁ লাগিলে আমি বস্তু নিদিওঁৱে মানুহক কিন্তু তথাপিতো মানে খেলি মেলি আমি নকৰোঁ ভৱিষ্যতলৈ আমি কেতিয়াও খেলি মেলি নকৰোঁ আৰু মিষ্টেক হ'ব পাৰে আমাৰ পৰা কিন্তু আমি মানে জানি বুজি সেইবিলাক কাম নকৰোঁ আৰু আপোনালোকেও বহুতে কমেণ্ট কৰি থাকে যে বস্তু কেনেকৈ ল'ম মই বেলেগ প্ৰডাক্ট ৰেকমেণ্ড নকৰোঁ কিন্তু তিলৰ তেলটো আপোনালোকে এবাৰ লৈ চাওক আৰু ঘিউটো এবাৰ লৈ চাওক তিলৰ তেলটো আপোনালোকে 100% ৰিজাল্ট পাব আৰু এয়া মোৰ কথা নহয় দেই মোৰ যিবিলাক গ্ৰাহক আছে নহয় তেওঁলোকে মোক কৈ থাকে যে এনেকুৱা হৈছে তেনেকুৱা হৈছে বুলি বহুত ভাল ৰিজাল্ট তেওঁলোকে পাইছে ঠাণ্ডাৰ দিনত উফিৰ সমস্যাৰ পৰা সমাধান হৈছে চুলিবিলাকৰ হেয়াৰ ফল কমিছে মেইন প্ৰব্লেমটো হৈছে আমি যিবিলাক মানুহ অসমৰ বহুত জেগাৰ পানীবিলাক বেয়া চ' হেয়াৰ ফলৰ সমস্যা বহুত হয় হেয়াৰ ফল কমিছে ইনফেক্ট মই নিজৰ কথাও যদি কওঁ প্ৰথমতে মই ভাবিছিলোঁ এই মানুহবোৰে এনেই মোক ভালদৰে লগাবৰ কাৰণে কৈ থাকে ইমান জল্দি আৰু হ'ব নেকি আৰু সেনেকুৱা টাইপৰ মই ভাবোঁ কিন্তু এতিয়া মই নিজে ৰিজাল্ট পাইছোঁ মোৰ চুলিবিলাক মাজতে ইমান চুলি সৰিছিলে
মোৰ যদি ভিডিঅ' আগতে চাইছে আপোনালোকে দেখাই পাইছে মই পলিথিনত এগাল চুলি মানে জমা কৰি থৈ দিওঁ ইমান চুলি খৰিছিলে নহয় কিন্তু এতিয়া মানে আজি মই লাষ্ট মই 20-25 ডেজৰ পৰা মই নটিচ কৰি আছো মোৰ চুলি নাই দিনে 2-3ডালকে খৰে মানে আগৰ কম্পেৰিজনত মানে বহুত কম বিহাৰী कैसा झड़ता था मेरा बाल बहुत झड़ता था डेली मेरा दिमाग खराब करती थी अरे बिहारी मुँह छोटी जड़ी से मैं टकली निकलूंगी ये होंगी वो होंगी मैंने बोला हो जाएगा क्या दिक्कत है तो फिर हम लोगों ने मतलब मेरे को तो पहले पता ही नहीं था कि ये सर पे लगाते हैं तिल का तेल हम लोग तो खाते खिचड़ी के साथ में और रोटी चूर के खाते हैं तो फिर इसने बोला सर के लिए बहुत अच्छा होता है फिर ये भी लगाने लगी इसके घर में इसकी दीदी इसकी माँ सब लगाने लगे फिर अभी मैं भी लगा डेली मैं तिल का तेल लगाता हूँ इसके कहने के बाद में तो हेयर अब मेरे तो स्मूथ होने लगी इसने आज मैंने इसके बाद आज नोटिस किए वो मशीन लेके आई थी ना हेयर स्ट्रेटनर वाला तो उसके बाद बोला देखो मेरे बाल इतने बढ़ गए झड़ने भी कम हो गए तो धीरे धीरे मतलब इसका रिजल्ट आता है ऐसा नहीं कि एक दिन में आपका एक दिन में नहीं लेकिन तुरंत आ रहा है 10-15 दिन में आ रहा है लेकिन हाँ 1-2 वीक में आपका रिजल्ट दिखने में लग जाएगा আৰু মই ৰিজাল্ট পাইছো দেই এইটো অনেষ্টলি পাইছো মই একদম মই এইবিলাক জানেন নাই মই পকাই কথা ক'ব নোৱাৰো মই তেল মাৰা বস্তুটো মোৰ একদম অভ্যাসটো নাই কিন্তু তিল তেলৰ যিটো ৰিজাল্ট নহয় মানে ৰিয়েলি মানে वंडरफुल বুলি ক'লে ভুল হ'ব বহুত বেছি ভাল হয় বহুতে বেছি ভাল মানে যদিহে আপোনালোকে তিল তেল ট্ৰাই কৰা নাই মই ইনসিষ্ট কৰো ৰিকুৱেষ্ট কৰো আপোনালোকে এবাৰ আমাৰ তিলৰ তেলটো লগাই চাওক মই চাওক আজিকালি মানুহৰ লাইফৰ গ্যাৰান্টি নাই সো মই মানে আপোনাৰ 60-70% গ্যাৰান্টি দিব পাৰিম যে মানে ফ্ৰুটফুল হ'ব বহুত বেছি ফলপ্ৰসূ হ'ব মানে বহুত ভাল হয় প্ৰডাক্টটো বহুত বেছি ভাল হয় এটা মানে আৰু ফাৰ্স্ট অফ অল আমাৰ এটো প্ৰডাক্টৰ মানে মেইন ৰিজনটো হৈছে আমাৰ নিজৰ তিল হয় ঠিক আছে আৰু যত পেৰু আমি নিজ চকুৰে চাই থাকো কোনো ধৰণৰ মিক্সিংৰ কোনো কথাই নহয় একদম ৰ বস্তুটো আনকি আমি ফিল্টাৰো নকৰো সাকনি দি সেকো কোনো ধৰণৰ মেচিনত ফিল্টাৰ নহয় বস্তুটো আৰু বহুত মানুহে কৈছে যে গাঠিৰ বিষৰ সমস্যাবোৰৰ তেওঁলোকে সমাধান পাইছে সো গাঠিৰ বিষৰ নিচিনা প্ৰবলেমো ভাল হয় তো সেই কাৰণে মই মানে হাইলি ৰেকমেন্ড কৰো যদি আপোনালোকে তিলৰ তেলটো আমাৰ পৰা লোৱা নাই আপোনালোকে ল'ব আৰু নাম্বাৰ বিচাৰি মান হাকাৰ কৰিব নালাগে মই কমেন্ট বক্সত কিবা নাম্বাৰ দিলে নাম্বাৰটো ভিজিবল নহয় এইকাৰণে মই নাম্বাৰটো নিদিও মোৰ সোশ্যাল মিডিয়া আছে জিনা সেটিয়া বুলি ফেসবুকৰ আইডি আছে আপোনালোকে তাত যাব তাত সকলোতে মোৰ নাম্বাৰ দিয়ে থাকে মোৰ পেজটোৰ ওপৰতে মোৰ নাম্বাৰটো লিখা হৈ আছে তাত হোৱাটসঅ্যাপ কৰিব আৰু তাতে অৰ্ডাৰ কৰি দিলে আপোনালোকে পাই যাব মই আকৌ এবাৰ কৈছো যে ৰেকমেন্ড কৰিছো আপোনালোকে এবাৰ তিলৰ তেলটো ব্যৱহাৰ কৰি চাওক আৰু ৰিজাল্ট নাপালে মোৰ কমেন্ট সেকশন সদায় আছে গালি চালি পাৰিলেও পাৰিবা মই বেয়া নাপাও কিন্তু হে আৰু মই মানে ভালৰ কাৰণে কৈছো দে কথাখিনি মোৰ প্ৰডাক্ট এটা সেল যাব মই 2 টকা পাম হেতু নহয় মই 2 টকা এনে অন্য উপায়ও পাম মোৰ বেলেগ ব্যৱসায়ও আছে এটো যি সকলে জানেই কিন্তু মানে মই এই প্ৰডাক্টটো হসাকে ভাল মই হেকানে ৰেকমেন্ড কৰিছো কোনো ধৰণৰ প্ৰমোশন কৰি থকা নাই আৰু মোৰ এনে অধিকাৰ আছে মোৰ নিজৰ বস্তু প্ৰমোশন কৰা অধিকাৰ আছে কিন্তু একদম তো জেনুইন মই ৰিভিউ দিছো সো আপোনালোকে এবাৰ ট্ৰাই কৰক মই একদম ইনসিষ্ট কৰিছো আপোনালোকক আৰু আহি আমি এয়া সুজানগড় পাইছো আগত সুজানগড়ৰ ৰেলৱে ফাটেক এটা আছে মানে ৰেলৱে গেট এখন পৰিব কিন্তু এই দলংখন যে যেটা মই বিয়া হৈছিলো দলংখন তেটা বনা নাছিল এতিয়াও বৰ আন্ডাৰ কনস্ট্ৰাকশন আছে এইটো বছৰতে দলংখন বনি কমপ্লিট হ'ব লাগে এখানে ৰাস্তা তলন বেয়া হৈ আছে দেখিছেনে এয়া সুজানগড় মেইন সুজানগড় আমি পাইছো আৰু আগৰ ৰেলৱে ষ্টেচনো আছে সো এতিয়া এনেকুৱা ভিজুৱেলছ দেখা পাই আছে ন আজি কিছুদিন পাছত আৰু দলংখন ধুনিয়া হ'ব মানে সুজানগড়ৰ ৰূপে চেঞ্জ হৈ যাব सो ये रकम डेवलपमेंट हो यार मतलब बारिश के टाइम पे पानी बहुत जमा होता है ना तो मतलब गाड़ियों को दिक्कत रहता है ट्रैफिक हो जाता है इसलिए अभी मतलब फ्लाईओवर बन जाएगा ना तो कोई दिक्कत की बात नहीं रहेगी तो कोई दिक्कत की बात नहीं होगी और सुजानगढ़ का जो टाउन एरिया है इसका तो हुलिया ही चेंज हो जाएगा बहुत ही जल्दी अरे हमें सुजानगढ़ पालू और मेन सुजानगढ़ एटू ट्रेन गई আছে या আমি আহিছো এখন মেচিন এটা দোকানত ওয়েট মেচিন কিনিব বলে বিহাৰীয়ে ডাঙৰ এটা তাকে চাব আহিছো বিলা গুটে ওয়েট মেচিন দোকানীজন নাই বাহিৰত গৈছে সেইকাৰণে বাহিৰত ৰখি আছো এতিয়া আমি সুজানগড়ত খাম এয়া বাদাম শেক কি ধুনিয়াকে বনাই দিয়ে আৰু ইয়াতে যে গৰমৰ জেগা ন এইবিলাক মানে শেক টেক বিলাক বেছি থাকে চালিয়েকে বনাইছে সব এটা মোৰ কাৰণে বনাইছে তই এটা বিহাৰী তই না খাবি তই সব খাবি কি কৈছে इंदौर इंदौर नहीं है आसाम आसाम ओ आप इंदौर का हो क्या ओ ये इंदौर और होइसा मध्य प्रदेश इंदौर ना मैं आसाम से हूँ ए भैया इंदौरत পৰা আহি ইয়াতে কাম কৰি আছে দেখিছে বিহাৰী খাব ধৰি গৈছে दोनों बाहर के स्टेट निकलो इधर कि बाहर के तुझे इधर ही ठोक दूंगी बाहर को हो क्या हुआ क्या पकड़ जमीन में गाड़ दूंगी दोनों मिलके इंदौर वाला और आसाम वाला मिलके क्या खाना दिखाना थोड़ा वाह
বাদাম শেক বিহাৰী চব হামলা দিছে দেখিছেনে এবাৰ চফটি হামলা দিছে ই একদম খকুৱা হয় আইচক্ৰীমৰ খকুৱা বাচ্চাবোৰৰ নিচিনা চাওক না চফটিটো কি ধুনীয়া এইটো 20 টকাৰ চফটি 20 ৰুপিজ এইটো খাম এইটো মই খাম ঘৰ আই পালো আমি আৰু ঘৰ পালো দেই আৰু খুচকাপুৰি গাইজ এয়া জিৰা খেতিৰ জিৰা আহি পাইছে সেইদিনাখন বাৰু আমি জিৰাৰ খেতিত যেতিয়া গৈছিলোঁ তেতিয়া মানে অকণমান দূৰত মাৰি আছিলে জিৰাখিনি সেইকাৰণে যোৱা নহ'লে তাতে মই অৰ্ডাৰ কৰি আহিছিলোঁ তাৰমানে কৈ আহিছিলোঁ যে মোৰ কাৰণে 1 কুইণ্টেল ৰাখিবৰ কাৰণে এয়া মোক 50 কেজি আজি দি পঠাইছে আৰু 50 কেজি পাছত মানে চাফা কৰি দিব এইটো ওৱান টাইম চাফা হৈছে আৰু আমি নিজেই মানে চাফা কৰিব লাগিব জাৰিব লাগিব ইমান ধুনীয়া কোৱালিটিৰ জিৰা নহয় এইখিনি বহুত ভাল কোৱালিটিৰ হয় জিৰাটো एकदम मस्त इसका तो सेंट मिलते ही मुझे तो बड़ा खुशी हो गया ए पूरे घर में गुंदो गुंदो हो गई है जीरा जीरा और इसको देख लो ये कुकुर की कुदी से इसको जीरा के ऊपर गाड़ी चलाना बा गुलु गुलु এটা ঢোল বজাব দেই এটা আমার পাপাৰ ঢোল হয় বজোৱা বজোৱা ভাঙিব ৰয় ঢোলটো গম পাবি আছে 12 যা ভাঙকে যা যা মায়ে বাহিৰত ৰুটি বনাই আছে আৰু মই এয়া ফলি কি চব্জি গোৱাৰ কি ফলি এয়া খাম আৰু আজি পুৰা অন্ধকাৰ হৈ গৈছে এতিয়া বাজিছে 8:30 বজাত এনেকুৱা আন্ধাৰ হৈ যায় 7টা বজালৈকে ইয়াত আন্ধাৰ নহয়ে এতিয়া আন্ধাৰ হৈ গৈছে বিহাৰীটো ক'তবা গ'ল নাজানো গাড়ীখন দেখোন নাই এই মোৰ ৰুমৰ লাইট জ্বলি আছে এই জোনটো ইমান ধুনীয়া লাগিছে বাপৰে বাপ এই বৰষুণ এই জোন এই ৰামধেনু কি যে ধুনীয়া বতৰ হৈ আছে ৰাজস্থানত এতিয়া पूरा घी से थेतर दिए इसने किमान घी कोने खाबो बे তই খাওয়াই দেখোন ইমান ঘি পাপাই অথনি এগাল ঘি লৈছে मेरे पापा सबसे ज्यादा खाता আরে है ঘেঁহু ৰুটি মায়ে বনাইছে দেই মই বাজে ৰুটি নাখাওঁ যে আৰু এয়া মোৰ চব্জি फलीर सब्जी बनाई थी। ফলিৰ চব্জি মোৰ মোষ্ট ফেভৰেট आज इसने स्पेशल डिमांड किया कि बोले मेरे को बोल फली की सब्जी खानी है বঢ়িয়া नीचे बनाई से सब्जी बनाई नहीं क्या নাই এইখিনিয়ে চব্জি एटू खाबो लगी बैठी হ'ব দে এইখিনি হৈ যাব আমি খালি আগে साज আমি ভাত চাত খালোঁ মুখ চুখ ধুলোঁ আৰু কি আৰু চুলিত আৰু তেল লগাই দিলোঁ তো ষ্ট্ৰেট কৰিছিলোঁহে আজি তথাপিতো তেল লগাই দিছোঁ আৰু মানে মই ৰেগুলাৰ তেল লগোৱা কৰিছোঁ এতিয়া মানে কি হৈছে মই আজি কালাৰ কৰি দিলোঁ অকণমান তাৰমানে অকণমান ইভিনিং টাইমত চ' সেইকাৰণে কালাৰ চালাৰ কৰি এতিয়া আকৌ ভাত চাত খাই মেলি আহিলোঁ ভাত মানে কি আৰু ৰুটি চুটি আৰু ৰুটিয়ে আৰু মই ভাতে আৰু ৰুটিয়ে ভাত আৰু চ' ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই আজিলৈ আহিছোঁ বাই